জনতাৰ সেৱাৰ বাবে ওলাই অহা মাছুমাই পানীৰ বটল এটাও নেৰে। অভিযোগ হাতীগাঁও সিজুবাৰীৰ বানআক্ৰান্তৰ। ৰাইজেও লগ নাপায় মাছুমা বেগমক। কি হৈছে আপ নেত্ৰী তথা পাৰিষদ মাছুমা বেগমৰ? ব্যাপক জনসমৰ্থনক লৈ পাৰিষদ ৰূপে নিৰ্বাচিত হোৱা মাছুমা বেগমৰ বিৰুদ্ধে এতিয়া ক্ষোভৰ উদ্গিৰণ হাতীগাঁওবাসীৰ। যোৱা সোমবাৰে এজাক বহলধাৰ বৰষুণত প্লাবিত হৈছিল গুৱাহাটী আৰু কোনো কালে নোহোৱা কৃত্ৰিম বানৰ লগত মোকাবিলা কৰিবলগীয়া হৈছিল হাতীগাঁওবাসীয়ে। বানত জুৰুলা প্ৰতি ঘৰ লোকৰ বাবে প্ৰশাসনৰ ফালৰ পৰা সাহায্য হিচাপে দিয়া হৈছিল খাদ্য। কিন্তু বানাক্ৰান্তৰ সাহায্যৰ ওপৰতো খেনচকু পাৰিষদ মাছুমাৰ। ভোকত ককপকাই থকা বানাক্ৰান্তৰ ব্ৰেড আৰু আন আন খাদ্য সামগ্ৰী হৰলুকি কৰাৰ অভিযোগ উত্থাপন হৈছে পাৰিষদ মাছুমাৰ বিৰুদ্ধে। হাতীগাঁও সিজুবাৰীৰ এইটো মিনহাজ পথ। এই পথটোতে থকা বানপীড়িত লোকক সামগ্ৰী বিতৰণ কৰিবলৈ মঙলবাৰে মাছুমাই আনিছিল ব্ৰেড, মমবাতি আৰু খোৱাপানীৰ বটল। কিন্তু প্ৰশাসনে দিয়া সামগ্ৰী কোনো লোককে বিতৰণ নকৰি নিজৰ বাহনৰ ভিতৰত এনেদৰে সুমুৱাই ৰখাৰ অভিযোগ স্থানীয় লোকৰ। মাছুমাই কৈছে যে গল্লি মানুহখিনিক ভাল কৰি ভগাই দিম, সেইকাৰণে গাড়ী লোড কৰি লৈ আহিছে। তাই লৈ আহি ঘৰত সোমাই থৈ দিছে গাড়ীখন। এতিয়া মই ভাবিছোঁ চবেই ভাবিছে আৰু দি দিছে যে গল্লিৰ মানুহখিনি যাই কিনে আমাক তাত কমপ্লেইন দি আছে যে এনেকৈ আনিলে মাল, আমিতো একো নাপালোঁ, পূৰা হাল্লা চিল্লা লগাই দিছে। এতিয়া আপুনি দেখাই পাইছে পৰিৱেশ। সেই আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টক আমাৰ ইয়াৰ পৰা বহুতকেইটা ডেকা ল'ৰাই কমপ্লেইন কৰিছিলে। কৰাৰ পিছত তাৰপিছত ডিজাষ্টাৰ মেনেজমেণ্টে পূৰা ৰিলিফ পঠাই দিছে, লগালগ ৰেছপঞ্চ দিছে। নাও পঠাই কেনে এতিয়া গোটেইখিনি ৰিলিফ বিলাইছে, নিবিলিয়া বুলি নহয়। তাৰ মাজত তাই পাৰ্চনেলি তাইৰ গাড়ীত সোমাই লৈ কেনে FLD ঘূৰাই কেনে FLD সোমাই তাই তাৰ ঘৰত সোমাই থৈ দিছে। কেৱল বানাক্ৰান্তৰ সামগ্ৰী আত্মসাতেই নহয়, ৰাইজে বিচাৰিলে হেনো ৰাইজক লগো নিদিয়ে চেলিব্ৰিটি পাৰিষদ মাছুমা বেগমে। বহুত কমপ্লেইন আছে এওঁৰ ওপৰত। এওঁ মানে যিটো জাগাত আমাৰ যিটো চহিবালী নগৰ নতুন পথ আছিল, তাতে তেওঁ ইলেকশ্যনৰ আগত বহুত গৈছিল, যাই পেলাই কৈছিল যে আমি ষ্ট্ৰীট লাইট লগাই দিম, কিবা লগাই দিম। আজিলৈকে গেৰেণ্টি কাৰ্ড দি আহিছে লগাম বুলি, কিন্তু আজিলৈকে মই ষ্ট্ৰীট লাইটটো বাদে আৰু তেওঁকে দেখা নাই আমাৰ গলিত। আমাৰ গলিতো বহুত পানী হয়, কিন্তু আমাক ৰিলিফ দিব নালাগে। আমাক যদি সুবিধাখিনি কৰি দিলে হয়, নালাটো বনাই দিলে হয়, তাই আহি পেলাই নিজে যদি ক'লে হয় তেতিয়া ভাল লাগিলে হয়। তাইকতো পাৰ্চনেলি চিনিও নাপাওঁ, খালি দেখিছিলোঁ আৰু আমাৰ গলিত আহা, কিন্তু আমাকো চিনি নাপায় তাই। কিন্তু বানাক্ৰান্তৰ সাহায্য হৰলুকি কৰিব পাৰে জানো আপ নেত্ৰী তথা পাৰিষদ মাছুমা বেগমে? ৰাইজৰ কাষত থকা দাবী কৰা মাছুমাৰ বিৰুদ্ধে উঠা অভিযোগক নস্যাৎ কৰিলে পাৰিষদগৰাকীয়ে নিজেই। নিশ্চয়কৈ এইটো এটা মানে ভুৱা অভিযোগ। মই এইটো বস্তু ট'টেলি মানা কৰিব বিচাৰোঁ, কাৰণ কালি যিহেতু আমাৰ দেখিছে তালৈকে না ৰিক্সা গৈছে, না অটো গৈছে, কিবা গৈছে। মই যিমানখিনি পাৰোঁ মোৰ গাড়ীখনৰ ভিতৰতে লৈ পেলাই ডিষ্ট্ৰিবিউট ৰাইজক কৰিবলৈ চেষ্টা কৰি আছোঁ। তাৰপিছত যদি সেইটোৰ বিনিময়ত ৰাইজে যদি মোক বদনাম কৰিব বিচাৰিছে, তাত মোৰ ক'বলগীয়া একো নাই। আৰু মোৰ তাত তেনেকুৱা ভিডিঅ' ফুটেজ এতিয়াও আছে, যিবোৰ মই গাড়ীৰ পৰা বস্তুবোৰ ওলাই দিয়া ৰাইজক দি আছোঁ যে, সেইবোৰ ভিডিঅ' মোৰ তাত আছে। মই লগা হ'লে আপোনাক দি দিম। বাট কিছুমান মানুহ ইয়াৰ মাজত এনেকৈ সোমাই আছে যিজনে বাইট দিছে বা আগে পিছে কৈছে, যিটো মই দেখা পাইছোঁ। তো তেওঁলোকে অলৰেডি মানে মোৰ লগত নাজানো কিহৰ বা ভিতৰত কিহৰ বা খং সোমাই আছে, সেইবোৰৰ চাগে কিবা এটা ল'বলৈ মোক এনেকুৱা বদনাম কৰিব ওলাইছে। এতিয়া অভিযোগ আৰু প্ৰতি অভিযোগক হাতীগাঁওবাসীয়ে কেনেদৰে লয় সেয়াহে হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট আছিক আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+।